মুনিবৰ এ আতি প্ৰীতি মন ভৈলা স্নেহে হাকি হাকি কুমাৰ কসাই নাৰদে বুলি বেলৈলা এটা বাবা নাম আমাৰ কি হ'ল অকণমান মাত্ৰ আমাৰ তাৎপৰ্য আছে মাত্ৰ 4 খাটি ইয়াৰ পৰা আমাক নাৰদে কোৱাচোন আমাক কি বুলি ক'লে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ তোমালোকে ভগৱন্তক যেনেকৈ ভাল পোৱা ভগৱন্তই তেনেদৰে ফলবিলাক দিবহি এতিয়া নাৰদে অৰ্থাৎ ধ্ৰুৱক বুজাই দিব লাগিছে কিন্তু তেওঁ দৃঢ় প্ৰতিজ্ঞ যে মই এইটো মোক লাগিবই মোক 4টা বস্তু নালাগে কি নালাগে ধৰ্ম নালাগে অৰ্থ নালাগে কাম নালাগে মুখ্য নালাগে মোক কিন্তু এই পদটো লাগিব চাচোন নাৰদক পাই যিজনে ভগৱন্তৰ দূত হৈ পেলাই ধ্ৰুৱ বুলি আহিলে সেইজনক পায়ো পেলাই কোনে মোক 4টা বস্তু নালাগে কি নালাগে ধৰ্ম অৰ্থ কাম মুখ্য একো প্ৰয়োজন নাই খালি মোক এটা নিৰ্দিষ্ট জেগা লাগে সেইটো হ'ল কামনা সেইটো হ'ল আশা গতিকে আশাক লৈ ভগৱন্তৰ যদি আমি পূজা কৰোঁ ধ্ৰুৱৰ দৰে স্থানটো আমাৰ থাকিব ক'ত থাকিব এইটো যেনিবা আমাৰ স্থানটো থাকিব বাপ স্বৰ্গত মনত ৰাখিব যে কামনা কৰি ভগৱন্তক পূজা কৰাৰ লগে লগে কামনাৰ স্থানটো হ'ল স্বৰ্গ আৰু স্বৰ্গ স্থান পোৱাৰ লগে লগে এদিন স্বৰ্গৰ পৰা আমি নৰকলৈ গুচি আহিব লাগিব সেইকাৰণে আপোনালোকে জনা কথা প্ৰসংগ যে যেতিয়া আপোনাৰ প্ৰভাত গৈছিল ভগৱন্তৰ ওচৰলৈ যে প্ৰথম গৈছিল ব্ৰহ্মা গৈ পেলাই ভগৱন্তক মানে ৰূপটো দেখি পেলাই প্ৰাৰ্থনা কৰিলে সঁচা কিন্তু প্ৰাৰ্থনাত ভগৱন্তৰ ৰাগহে বেছি হ'ল সন্তুষ্ট কিন্তু কৰাব নোৱাৰিলে মানে পৰি থকা নোমবিলাক থিয় হৈ গ'ল ধ্ৰুৱ মানে ব্ৰহ্মা আহি পেলাই সদনত ক'লেহি যে সেই সদনবাসী মানে আচলতে এইজন ঈশ্বৰ হয় নহয় মোৰ দেখিলে ইমান প্ৰাৰ্থনা কৰিলো প্ৰাৰ্থনাত মাত্ৰ ৰাগখনটোহে বেছি কৰি থাকিলে তেওঁক দমন কৰিব নোৱাৰিব তেতিয়া সদনে তাৎক্ষণিকভাৱে আলোচনা কৰি ক'লে এইবাৰ লক্ষীয়ে যাওকচোন লক্ষী গৈ পেলাই ভাৰ্যাই স্বামীকে চিনি নাপালে আহি পেলাই সদনত ক'লে হে দেৱতাসকল এইজন মোৰ স্বামী হয় নহয় মোৰ এতিয়া সন্দেহ আছে এইজন হয় নহয় মই এতিয়া পাহৰি গ'লো আহি পেলাই লগাই দিলে তেতিয়া সদনে চিন্তা কৰিলে এইবাৰ পাৰিলে প্ৰহ্লাদকে পঠাওঁচোন 3 নম্বৰ বাৰ শেষবাৰ কাৰণে প্ৰহ্লাদ গ'ল প্ৰহ্লাদ গৈ পেলাই ভগৱন্তক দেখি পেলাই কি কৈছে প্ৰভু তোমাৰ ৰূপক দেখি মোৰ ভয় নাই মনে বিমোৰি ধ্ৰুৱ কহু লন্তৰি শুনাকি যথাবিত্ৰ কথা মানে নিৰন্তৰে সকলে কহিলা এই পুৰুষী বুলি নজত নিপতিৰ যেন মত মায়ে মোক উপদেশ দিলা পাছে তাৰ কাৰ্য
ততয়ো দেখ কহি ধ্ৰুৱ কহি খান্ত পূৰ্ব পৰ এৰানে শুন শুন শিশুত উপদে পাই আহিলো তিনিটা জন্ম হ'ব লাগে 100 বছৰ 300 বছৰ হ'ল 100 বছৰে লৈ ল'লো 300 বছৰ তেওঁলোকক ইয়াত থাকি পেলাই যাব লগা হ'লে এইটো ভগৱন্তৰ কৃপা চাওকচোন এতিয়াই ভাল কথা মানে কথা নাই বাৰু তোমাৰ আকৌ এওঁলোক চাৰিজন ক'লে ঋষিগণৰ এৰা পাব আমি যে ভগৱন্তৰ আপোনাৰ লীলাবিলাক চাইছে এইবিলাক ভগৱন্তৰ আনন্দ আমি এইবোৰ কথা আনন্দ কৰিব নোৱাৰোঁ বাৰু একেজন ভগৱন্তে চাৰি সিদ্ধ কৰি তোমালোকে 7 দিন মন দিব আকৌ এওঁলোক ক'লে বাদ দিয়া সৰু কথা তোমালোক গুচি যোৱা বৈৰৱে যিদিনাখন চিন্তা কৰিবা সেইদিনাখন তোমালোকে আহিবা এনেকে বুলি ক'লে তিনিটা জন্ম প্ৰতিক্ৰম কৰিব আছে ভগৱন্তৰ মহিমাবিলাক চাওকচোন আৰু ইয়াতে সোমাই আছে ৰহস্য ইয়াতে সোমাই আছে আনন্দ ইয়াতে সোমাই আছে প্ৰেম এইবিলাকে যদি আমি প্ৰেম বা আনন্দ নকৰোঁ আপুনি ভাগৱত কি লাভ আছে গতিকে সেইকাৰণে কৈছে যে শ্ৰৱণ কীৰ্তন কৰিলে আমি বৈকুণ্ঠ প্ৰাপ্তি হ'ম কিন্তু শ্ৰৱণ মানে শুনা কীৰ্তন মানে গলা শুনা যিটো কৰিবলৈ কৈছে সেইটো কৰিব লাগিব আৰু যিটো এৰিবলৈ কৈছে সেইটো এৰিব লাগিব সেইটোৱে শ্ৰৱণ কীৰ্তন হ'ব আমি যদি শ্ৰৱণ কীৰ্তন কৰি এটাও কথা নামানো তেতিয়াহ'লে শ্ৰৱণ কীৰ্তন আমাৰ কেতিয়াও ভগৱন্তৰ গতি লাভ কৰিব নোৱাৰিম ইয়াৰ পাছত এঠাকি আছে কৃষ্ণ হেৰা জানি মনে সাহবে সাৱধানে কৃষ্ণ কথা শুনিও পাপ ক্ষয় পুণ্যৰয়োদয় ৰাম কৃষ্ণ বুলি ৰাম ৰাম হৰি তুমি